অমরি আল্লাহ রে এত সুন্দর জান্নাত আল্লাহ তুমি বানাইল। এত সুন্দর মানুষ আল্লাহ তুমি যে বানাইলা, এত কষ্টের কবরের আযাব তুমি যে দিলা, এত কষ্টের কবরের আযাব তুমি যে দিলা। বিসমিল্লাহির রহমানির রহিম। ইয়া আইয়ুহান নাস উবুদু রাব্বাকুমুল্লাযী খালাকাকুম ওয়াল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। আমার আল্লাহ কইছেন বিশ্বর মানুষ নামাজ পড়িব লাগিব, 5 ওয়াক্ত নামাজ পড়িব লাগিব, স্বামীর সেবা করিব লাগিব। স্বামীর ভরিত জান্নাত আছে। আমার নবী কইছে হাদিসত স্বামীর সেবা করিব লাগিব। স্বামী যেটো আদেশ কৰিছে হাইটো মানি চলিব লাগিব। স্বামী যেটো নিষেধ কৰিছে সেইটো কেতিয়াও কৰিব নোৱাৰিবা। মোৰ বন্ধুসকল, মোৰ মাসকল, মোৰ ভনীসকল, মোৰ ভাইসকল, মই কৈছোঁ যেটো কৈছোঁ কোৰাণৰ পৰা আৰু হাদিসৰ পৰা মই কৈছোঁ আপোনালোকে শুনিব লাগিব। আমাৰ আল্লাহ কৈছে ইয়া আইয়ুহান নাস উবুদু। ইয়াতে কি কৈছে কোরআনের ভিতৰত সূরা বাকারা। আমার আল্লাহ কৈছে ও বিশ্বর মানুষ, ইয়াতে হিন্দু মুসলমান বৌদ্ধ খ্রিস্টান জৈন যিমান মানুহ দুনিয়ার ভিতৰত আছে গোটেই পৃথিৱীৰ মানুহক উদ্দেশ্য কৰি কৈছে বিশ্বর মানুষ তোমালোকক উপাসনা আৰাধনা কৰিব লাগিব। কাৰ আৰাধনা কৰিবা এতে চিন্তা ভাবনা কৰিব লাগিব। বন্ধুসকল, আমার আল্লাহ কৈছে যে ইয়া আইয়ুহান নাস উবুদু রাব্বাকুমুল্লাযী খালাকাকুম ওয়াল্লাযীনা মিন ক্বাবলিকুম খালাকাকুম কাকুমাকুম। কোরআনের ভিতৰত আছে তোমালোকে কি কৰা সেই সৃষ্টিকর্তার উপাসনা কৰা, সেই সৃষ্টিকর্তার আরাধনা কৰা, সেই সৃষ্টিকর্তার জিকির কৰা, সেই সৃষ্টিকর্তার নামাজ পড়া, এই সৃষ্টিকর্তার আরাধনা কৰা যে সৃষ্টিকর্তা তোমালোকক সৃষ্টি কৰিছে। মোৰ বন্ধুসকল, মাসকল, এতিয়া চিন্তা কৰক মই যে কথাখিনি কৈছোঁ সঁচা না মিছা আপোনালোকে চিন্তা কৰক। আমি কি আছিলোঁ, আমি কেৰাই, আমি কোথা কৰ পৰা আহিলোঁ সেই চিন্তা কৰিব লাগিব। মোৰ পিতা মোৰ মা আর কি কৰিছিলে, আরে মোৰ মাকৰ গৰ্ভত মই আছিলোঁ। বন্ধুসকল, কিয় তোমালোকে পাহৰি গৈছা? কিয় পাহৰি গৈছা? আমি কি আছিলোঁ? আমি এক ফোঁটা বীর্য আকাৰ আছিলোঁ। সুবহানাল্লাহ। বন্ধুসকল, মই অসমৰ আমিৰ হামজা, ভাৰতৰ আমিৰ হামজা, গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আমিৰ হামজা, বিশ্বৰ আমিৰ হামজা কৈছোঁ আমি কি আছিলোঁ। আমাৰ আল্লাহ কোৰআনৰ ভিতৰত কৈছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম।
ইন্না খালাকনাল ইনসানা মিন নুতফাতিন আমশাজিন নাবতালিহি ফাজআলনাহু সামিয়াম বাসীরা। বিশ্বর মানুষ কিয় অহংকার কৰিছে, কিয় ঘৰ ঘৰ কৰিছে, কিয় দালান দালান কৰিছে, কিয় মাটি মাটি কৰিছে, কিয় দুনিয়া দুনিয়া কৰিছে। আমাৰ আল্লাহ কৈছে, অ বিশ্বর মানুহ তোমালোকে, তোমালোক মই কি কৰিছোঁ? এক ফোঁটা বীর্য, এক ফোঁটা পানী, এক ফোঁটা নাপাক বীর্যৰ দ্বাৰা আমাৰ আল্লাহ কৈছে আমি মানুহক সৃষ্টি কৰিছোঁ। সুবহানাল্লাহ। আমার বন্ধুসকল, মোৰ মাসকল চিন্তা কৰিব লাগিব, কবৰত যাবই লাগিব। কিয় কবৰৰ কথা চিন্তা কৰা নাই, কিয় স্মৰণ কৰা নাই? আমি কি আছিল? এক ফোঁটা বীর্য মাকৰ গৰ্ভত গৈছিল, সেই তাতে 10 মাস 10 দিন মাকৰ গৰ্ভত আছিলোঁ, 9 মাহ 10 মাহ মাকৰ গৰ্ভত আছিলোঁ। আমাৰ ইমান মাৰছি বুলি ইমান দয়ালু কি কৰিছিলে? দুটা চকু বনাই দিয়ে। সুবহানাল্লাহ। যি দুটা চকুৰে কি কৰিছোঁ, গোটেই পৃথিৱী আমি দেখিছোঁ। দুটা কান বনাই দিছে, দুটা কান আমি শুনিছোঁ কত ভাল ভাল কথা, হাদিসের কথা শুনিছোঁ, কোরআনের কথা শুনিছোঁ। বন্ধু চিন্তা কৰিব লাগিব। আমি তো একই নাছিলোঁ। মাকৰ গৰ্ভৰ পৰা আল্লাহ খালাস কৰি দিলে, সেই বীৰ্যটো কি কৰিলে? মানুহ ৰূপ ধাৰণ কৰিলে। এই মানুহৰ জন্য আজি আমি আহিছোঁ, মই আমিৰ হামজা বয়ান কৰি আছোঁ। বন্ধুসকল, কিয় আমি আহিছোঁ? আমাৰ আল্লাহ এই দুনিয়াৰ ভিতৰত কিয় সৃষ্টি কৰিলে? আমাৰ আল্লাহ কৈছে, ওয়ামা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন। বিশ্বৰ মানুহ কিয় পাহৰি গৈছে? কিয় আসল সৃষ্টিকৰ্তা কিয় পাহৰি গৈছে? কিয় দুনিয়া দুনিয়া কৰিছে? তোমালোক কি মৃত্যু হ'ব? নিশ্চয় নিশ্চয় মৃত্যু হ'ব। কিয় পাহৰি গৈছে? মোৰ বন্ধুসকল, ইমান দুনিয়াকে আল্লাহ কাণ বনাই দিছে, খাবলৈ ৰিজিক দিছে, পিন্ধিবলৈ কাপোৰ দিছে, জ্ঞান বুদ্ধি দান কৰিছে। সেই আল্লাহ কিয় তোমালোকে পাহৰি গৈছে? মোৰ বন্ধুসকল, মই আমিৰ হামজা কৈছোঁ, অসমৰ আমিৰ হামজা। যিটো ভিডিঅ' মই বনাইছোঁ, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰে বন্ধুসকল, এতিয়া মই কৈ আছোঁ যে খালাকাকুম ওয়াল্লাযীনা মিন কাবলিকুম লাআল্লাকুম তাত্তাকুন। আমাৰ আল্লাহ কৈছে, অ বিশ্বৰ মানুহ, আৰু এটা চিন্তা কৰিব লাগিব। অকল তোমালোক সৃষ্টি কৰিছোঁ। আল্লাহ কয়, তোমালোক সৃষ্টি কৰা নাই। তোমাৰ পিতা, তোমাৰ দাদা, তোমাৰ নানা, পূৰ্বপুৰুষ আদমৰ পৰা আৰম্ভ হৈছে, কিমান যুগ চলি গৈছে, সেই যিমান মানুহ কবৰত গৈছে, সেই গোটেইবিলাক মানুহক আমাৰ আল্লাহ সৃষ্টি কৰিছিলে। আমাৰ আল্লাহ কৈছে, সেই সৃষ্টিকৰ্তাৰ উপাসনা কৰা। যি সৃষ্টিকৰ্তা, তোমাৰ দাদা, তোমাৰ নানা, পূৰ্বপুৰুষ যিমান আগৰ চলি গৈছে, তেওঁলোকক যে আল্লাহ সৃষ্টি কৰিছে, সেই আল্লাহৰ উপাসনা কৰা, নামাজ পঢ়িব লাগিব। সুবহানাল্লাহ। মোৰ বন্ধুসকল, মই আল্লাহৰ প্ৰশংসা কৰিছোঁ যে আল্লাহ মোক দুনিয়াত পঠাইছে। সেই আল্লাহৰ প্ৰশংসা কৰিছোঁ, আলহামদুলিল্লাহ। ওই নবীর প্রতি দুরূদ শরীফ পড়িছোঁ। যে নবী ইমান দয়ালু নবী আছিল, ইমান দয়ালু, কোনোদিন পেটটা ভৰি খোৱা নাছিলে, ভাড়াটা কাপড় পিন্ধা নাছিলে, ইমান দুখীয়া আছিলে, মানে কিমান শাস্তি দিছিল, কিমান মাৰপিট কৰিছিলে। সেই নবীৰ প্ৰতি আমি দুরূদ শরীফ পড়িছোঁ, সাল্লাল্লাহু আলাইহি সাল্লাম। বন্ধুসকল, আমাৰ আল্লাহ কৈছে, আল্লাযী জাআলা লাকুমুল আরদা ফিরাশাও ওয়াস সামাআ বিনাআও ওয়া আনজালা মিনাস সামাই মাআন ফাআখরাজা বিহি মিনাস সামারাতি রিজকাল লাকুম ফালা তাজআলু লিল্লাহি আনদাদা ওয়া আনতুম তা'লামুন। মোর বন্ধুসকল, আমার আল্লাহ কৈছে, ও বিশ্বৰ মানুহ, এই সৃষ্টিকৰ্তাৰ উপাসনা কৰিব লাগিব। যে সৃষ্টিকৰ্তা আকাশ সৃষ্টি কৰিছে, একতলা নয়, 2 তলা নয়, 7 তলা আসমান বনাইছে, কি চাল বনাইছে। সেই আসমান যদি নাথাকিলে হেঁতেন আজি মোৰ বন্ধুসকল কিমান গৰম পৰিছে তোমালোকে জানা। ইমান গৰম পৰিছে, এই গৰমত উত্তাপত বহুত মানুহ মৃত্যুবৰণ কৰিছে। এটা কিয়ামতৰ লক্ষণ আহি পৰিছে। নাউজুবিল্লাহ। বন্ধুসকল, মোৰ আল্লাহ কৈছে, আমাৰ আল্লাহ কৈছে, যে আল্লাহ সৃষ্টি কৰিছে আকাশ,
চাল শুরু বনাই দিছে আকাশের তলত জমিনত জমিনটো কিয় বনাইছে জমিনটো মানুহ থাকিবৰ কাৰণে ঘৰ বাৰী কৰিবৰ কাৰণে মাটি বনাই দিছে সেই আল্লাহৰ উপাসনা কৰা সুবহানাল্লাহ বন্ধুরে কিয় আমি অহংকার কৰিছোঁ কিয় বাহাদুরি কৰিছোঁ আল্লাহর যদি মাটি না থাকিলেহেঁতেন আমি কত ঘর বাড়ি কৰিলোহেঁতেন ইয়াতে একটা প্রশ্ন আহি পৰে বন্ধুসকল যে আল্লাহ মাটি বনাই দিছে ঘর দুয়ার বনাইছোঁ সেই আল্লাহর সৃষ্টিগত উপাসনা কৰিব লাগিব আমাৰ আল্লাহ কৈছে বিশ্বর মানুহ আৰু চিন্তা কৰা তোমালোকে মাটিত কি কি কৰিছা যেতিয়া বৰষুণ আহি পৰে বৃষ্টি আহি পৰে বন্ধু সেই মাটিতে কিমান গছ গছনি গৈছে সেই গছৰ ফল ধৰিছে আমি আপেল ফল খাইছোঁ আঙ্গুৰ ফল খাইছোঁ কঁঠাল খাইছোঁ কাৰ কঁঠাল খাইছোঁ সেইটো চিন্তা কৰিব লাগিব কঁঠাল কোনে বনাই দিছে আমি তো গছটো বুনিছোঁ কঁঠালটো বনা নাই কঁঠাল কেনেকৈ হ'ল যে আল্লাহ কঁঠাল বনাই দিছে সেই আল্লাহৰ উপাসনা কৰিব লাগিব সুবহানাল্লাহ আমার বন্ধুসকল ইমান নিয়ামত আল্লাহ দান কৰিছে আমি যে পানী খাইছোঁ গোটেই জীৱনত এই পানীৰ হিচাপ তুমি দিব নোৱাৰিবা আমি হিচাপ দিব নোৱাৰিম মোৰ বন্ধুসকল মোৰ ভিডিঅ' সৰুকৈ বনাইছোঁ যদি আমি ডাঙৰকৈ বনাওঁ 10 ঘণ্টা বনাব পাৰোঁ কিন্তু এটা কথা বন্ধু আপোনালোকৰ কষ্ট হৈ যাব সেইকাৰণে আৰু অলপ সময় ভিতৰত শেষ কৰিলোঁ আপোনালোকে ভালদৰে যে পঢ়িব শুনিব আমল কৰিব ওখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।